আচ্ছা, সর্বপ্রথমে মই আমার ভিডিপির প্রতিষ্ঠাপক হরিনারায়ণ বৰুৱাদেৱক স্মরণ করি আমি আজিৰ এটা সংবাদমেল পাতিছোঁ। এইটো হ'ল আমাৰ সদৌ অসম বৰপেটা জিলা গাঁওৰক্ষী বাহিনীৰ সমন্বয়ৰক্ষী সমিতিৰ সংবাদমেল। ইয়াত আমাৰ বিভিন্ন থানা আছে, গোটেই কোকৰাঝাৰ জিলাত আপোনাৰ 8টা থানা আউটপোষ্ট আছে। ইয়াত বিভিন্ন সমস্যাবিলাক আছে আমাৰ গাঁওৰক্ষী বাহিনীৰ। এই সমস্যাবিলাকৰ সমাধানৰ কাৰণে চৰকাৰক আমি বহুবাৰ অনুৰোধ বিনিময় কৰি আহিছোঁ। আহি মানে আমাৰ সমস্যাবিলাক এতিয়ালৈ সমাধান হোৱা নাই। আমি বহুত সমস্যাৰ মাজতো আমি যেহেতু গাঁওৰক্ষী বাহিনী এটা স্বেচ্ছাসেৱক সংগঠন, এই সংগঠনত আমি কোনো ধৰণৰ তেনেকুৱা মাননি লৈ আমি কাম কৰা নাছিলোঁ, আগতে আমি লোৱা নাছিলোঁ। আমি কাম কৰি যাম, কিন্তু এটা কথা বহুত দুখৰ কথা, আজি আমি যেহেতু সদৌ অসম গাঁওৰক্ষী বাহিনী সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে এটা কথা উল্লেখ কৰিছে যে গাঁওৰক্ষী বাহিনী কিয় মাননি লাগে, কি দৰকাৰ, গাঁৱৰ সেই ৰক্ষা কৰে ইত্যাদি ঘলা এইদৰে কথা দি আমি আজি গোটেই অসমৰ গাঁওৰক্ষী বাহিনী যথেষ্ট দুখ প্ৰকাশ কৰিছে। দুখ প্ৰকাশ আমিও কৰিছোঁ। এতিয়া কথাটো হ'ল যে যিহেতু আমি স্বেচ্ছাসেৱক কাম কৰি আছোঁ, কিন্তু কৰি থকাৰ পিছতো আমাক যিটো গভৰ্ণমেণ্টে এটা মাননি আমাক বঢ়াই দিছিলে, 5 টকাৰ পৰা আৰম্ভ কৰি আমাৰ এতিয়ালৈ 2,500 টকালৈ আমাক মাননি বঢ়াই দিছিল। কিন্তু এতিয়ালৈ আমাৰ এই মাননিটো 2,500 টকা যিটো মাননি আছিল, সেই মাননিটো এতিয়ালৈ চৰকাৰে মুকলি কৰি দিয়া নাই, আৰু আমাৰ 26 মাহৰ মাননিটো এতিয়ালৈ আছে। গতিকে আমি চৰকাৰক এটা অনুৰোধ কৰিছোঁ যাতে মাননিটো অতি সোনকালে দিব লাগে, আমাৰ মাননিটো, যাতে আমি আমাৰ কাম কৰিবলৈ আমি সুবিধা পাওঁ। এইটোৱে আমাৰ উদ্দেশ্য। আৰু আমাৰ সমস্যাবিলাকতো আছেই, আমি সমস্যাবিলাকতো বহুত ধৰণৰ আমি 12 দফা দাবী আমি দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আৰু ইয়াত লোকেল SP, লোকেল DC আমি সমস্যাবিলাকৰ কথা আমি তেখেতসকলক অৱগত কৰাইছোঁ। গতিকে এইখিনি আমাৰ সমস্যা আৰু আছে। আৰু আমাৰ আমি 26 মাহৰ মাননি পাব লগা আছে, পোৱা নাই এতিয়ালৈ। আমি সিদ্ধান্ত কৰিছোঁ, গভৰ্ণমেণ্টৰ ৰিকুৱেষ্ট আমি কৰিছোঁ। এই ৰিকুৱেষ্টটো এতিয়া গভৰ্ণমেণ্টে নামানিলে এতিয়া আমাৰ যিটো চেণ্ট্ৰেল কমিটি আছে, এই চেণ্ট্ৰেল কমিটিত যোগাযোগ কৰি যদি কি ধৰণৰ ব্যৱস্থা, গণতান্ত্ৰিক ব্যৱস্থা কি লয় তেখেতসকলে, এতিয়া এই ব্যৱস্থাটো আমি হাতত লওঁ। বৃদ্ধি কৰাৰ দামী দিছোঁ আমি। বৃদ্ধি কৰাৰ কাৰণে আমি কৈছোঁ, মাননিটো এতিয়া আমাৰ যেতিয়া সৰ্বানন্দ চৰকাৰ আছিল, সৰ্বানন্দ সোণোৱাল চৰকাৰ, তেতিয়া 2,500 টকাকৈ দিছিলে, আমি পাইছোঁ তেখেতৰ সময়ত। কিন্তু যেতিয়া আমাৰ মহন্ত ডক্টৰ হেমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিল, তাৰপিছত আমাৰ মাননিটো টোটেলি বন্ধ কৰি দিলে, আমাক দিয়া নাই এতিয়ালৈ। এতিয়া কথা হ'ল আমি এনেই আমাৰ 5,000 টকাটো দিব লাগে বুলি আমি কৈছিলোঁ, কিন্তু দাবীটো আমি 10,000 টকাকৈ দিছোঁ মাননি দিব লাগে বুলি। যেতিয়া আমি কাম কৰোঁ, পুলিচৰ লগত অতপ্ৰত জড়িতভাৱে আমি কাম কৰি আছোঁ ইমান দিন, আৰু কোনো ধৰণৰ আমি তেনেকুৱা নিস্বাৰ্থভাৱে যেনেকুৱা MLA সকলে ৰাইজৰ কাম কৰে, আমিও তেনেকুৱা ৰাইজৰে প্ৰতিনিধি, আমিও ৰাইজৰে আমাৰ বাছনি কৰি দিছে, আমিও ৰাইজৰ প্ৰতিনিধি হৈ MLA বা মিনিষ্টাৰসকলে যেনেকৈ মাননি ল'ব পাৰে, তে আমি কেলৈ নোৱাৰোঁ? আমি কি দোষ কৰিলোঁ? আমি যিহেতু ৰাইজৰ প্ৰতিনিধি, আমি নিস্বাৰ্থভাৱে আমি কাম কৰিছোঁ। কোনো ধৰণৰ আমাৰ ইয়াত নাই। আমি গাঁৱত বিভিন্ন ধৰণৰ ডাটা আমি পুলিচক সহযোগ কৰিছোঁ, ডাটা দিছোঁ, বিভিন্ন ধৰণৰ ডাটা দিছোঁ, যিটো বিচাৰে পুলিচে আমিয়ে কৰিছোঁ। আমাৰ ভলেণ্টিয়াৰবিলাকে ৰাতিত পহৰাও দিছে, ৰেল লাইন ডিউটি দিয়া আছে, পহৰা দিয়া আছে, আপোনাৰ পাইপ লাইন ডিউটি দিয়া পহৰা আছে। কোনো ধৰণৰ ব্যৱস্থা চৰকাৰে এতিয়ালৈ আমাৰ পৰা লোৱা নাই, কাৰণ এই ধৰণৰ কথা বহুত কথা আছে, যাৰ কাৰণে সমস্যাবিলাক আমাৰ আছেই। তো এইবিলাক সমস্যা সমাধানৰ ক্ষেত্ৰত যাতে চৰকাৰে আশু সমাধান ব্যৱস্থা কৰে। আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ, যদি আমাৰ এই মাননিটো 26 মাহৰ মাননি যদি আপুনি এই ইলেকশ্যনৰ আগে মাননিটো ধৰক মুকলি কৰি নিদিয়ে, তেতিয়াহ'লে আমাৰ যিটো চৰকাৰে আমাৰ যিটো চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ, সেই নিৰ্দেশমতে আমি কাম কৰি যাবলৈ বাধ্য। হয়তো গণতান্ত্ৰিক আন্দোলনো আমি কৰিব পাৰিম, তেনেকুৱা ধৰণৰ এটা আমাৰ আশ্বাস, আমি এটা আমাৰ যিটো ক্ষোভ, সেই ক্ষোভটো এদিন উজাগৰ হ'বই যেন পাইছোঁ, এনেকুৱা ধৰণৰ কথা। বিকল্প চিন্তা আমি এতিয়া ধৰক, এতিয়া আমি ডিষ্ট্ৰিক্ট কমিটিৰ বিকল্প আমি ল'ব নোৱাৰোঁ। চেণ্ট্ৰেল কমিটিটো আমাৰ দায়িত্ব বান্ধি আছে, তেখেতসকলে যদি আমাক কয় যে নিৰ্বাচন বয়কট কৰিব লাগে, তেতিয়া আমি বাধ্য হ'ম। আমিতো এটা ডিষ্ট্ৰিক্ট কমিটি আমি কৰিব, আজি গোটেই অসম যদি 35টা ডিষ্ট্ৰিক্ট আছে, গোটেই অসম ডিষ্ট্ৰিক্ট আলোচনা হ'ব আমাৰ চেণ্ট্ৰেল কমিটি, তাতে আলোচনা কৰি যদি তেখেতসকলে কয় যে বয়কট কৰিব লাগে। আমাৰতো কথাত আপোনাৰ 700 কিমান আছে এবাৰ টোটেল ভিডিপি সম্পাদক, তাৰে ভিতৰত 25জন ভাগ কৰি দিছে। আকৌ
প্ৰত্যেকত। আমি আগত 2,500 টকা পাইছিলোঁ, এতিয়া আমি 100 টকাকৈ পাইছোঁ। আমি এতিয়া 25জনক ভাগ কৰি 25 টকা দিছে এতিয়া। তো এই ধৰণৰ কথা আৰু কি। এইটো এটা বিভাজনমুখী প্ৰক্ৰিয়া আৰম্ভ কৰিছে গভৰ্ণমেণ্টে। আমি যিহেতু এটা গাঁওৰক্ষী বাহিনী এটা ৰেভিনিউ বিভাগে এটা থাকে সাধাৰণতে, প্ৰায় 100 পৰিয়ালৰ এটা গাঁওৰক্ষী বাহিনী গঠন কৰা হয়, যিটো VDP আইন আছে, সেই আইনমতে হ'ব লাগে। কিন্তু এতিয়া গভৰ্ণমেণ্টে কি কৰিলে, আমি যেতিয়া আগত ৰাতিত পহৰা দিছিলোঁ 100 ঘৰক সংলগ্ন কৰি কামবিলাক কৰিছিলোঁ। আমি পালা কৰি দি ৰাতিত পহৰা দিছিলোঁ, চুৰ ডকাইতৰ ক্ষেত্ৰত অন্যান্য মানে ক্ষেত্ৰত আমি পহৰা দিছিলোঁ। কিন্তু এতিয়াও গভৰ্ণমেণ্টে এটা পলিচি কৰি 25জনীয়া কৰি দিলে কমিটিটো। 25জনীয়া কমিটি কৰি এনেকুৱা হ'ল আপোনাৰ, তাতে মানে 100 টকা দিছে। 100 টকাটো আমি অহা যোৱা কৰোঁতে আমাৰ মেল মিটিং আহিব লাগে, মেল মিটিঙৰ খৰচ পাতি হয়, সেই খৰচ পাতিটো আমাৰ ক'ৰ পৰা মেকআপ হ'ব, এই ধৰণৰ কথা আৰু কি। এই ধৰণৰ কথা এনেকুৱা মানে সমস্যা আছে আমাৰ বহুত। ৰেল লাইন ডিউটিবিলাকতো বহুত মানুহ তেনেকুৱা চৰকাৰে অলপ কিছু দিছে, কিন্তু হ'লে তেনেকৈ পৰ্যাপ্ত পৰিমাণে দিয়া নাই। বহুত মানুহ মৰিছে। আগতো উগ্ৰবাদীবিলাকে বহুত মানুহ মাৰিলে, VDP সম্পাদকসকলে, যিহেতু পুলিচৰ অমুক বুলি এজেণ্ট বুলি। তাতেতো আমাৰ চৰকাৰৰ ফালৰ পৰা তেনেকুৱা আচু ব্যৱস্থা, খুব উপযুক্ত ব্যৱস্থা সেই পৰিয়ালক ব্যৱস্থা এতিয়ালৈ কৰা হোৱা নাই। গভৰ্ণমেণ্টে এটা পলিচি ৰাখিছে যে VDPৰ কাৰণে 1% বোলে ৰিজাৰ্ভ চাকৰিৰ ক্ষেত্ৰত, চাকৰি মকলৰ ক্ষেত্ৰত, সেইটোতো গভৰ্ণমেণ্টে ঠিকমতে ইমপ্লিমেণ্টেশ্যন কৰা নাই। আমিতো ডিমাণ্ড দিছোঁ আমাৰ 10% হ'ব লাগে আমাৰ চাকৰি, যিটো VDPৰ যিবিলাক উপযুক্ত মানুহ। আৰু বুঢ়া যিবিলাক হৈছে, বুঢ়াটো কাম কৰিব নোৱাৰে, এতিয়া পুলিচত সোমাব নোৱাৰে। যিসকল কৰ্মী তাহাঁতৰ মানে আছে, সিহঁতক চাকৰি দিয়াৰ মকলৰ কৰাৰ ক্ষেত্ৰতো এই ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী দিছোঁ।